চাওক কালি আমি SITৰ পৰা নিমন্ত্ৰণ লাভ কৰিছিলোঁ আমাক ফোন যোগে নিমন্ত্ৰণ জনাই কৈছিল যে জুবিন গাৰ্গৰ তদন্ত সম্পৰ্কত আলোচনা কৰিবলৈ বিচাৰে আমি আইনজ্ঞ নহয় সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভণিৰ পৰা আমি এটা পক্ষ লৈ আছোঁ আমি জুবিন গাৰ্গৰ পক্ষত আমি অসমৰ লাখ লাখ জনতাৰ পক্ষত আৰু আমি স্পষ্টভাৱে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ দৰে দোষীসকলৰ বিপক্ষে স্থিতি লৈছোঁ আৰু সেইকাৰণে আমি আইনজ্ঞৰ পৰামৰ্শ ল'লোঁ আইনজ্ঞসকলে আমাক কৈছে যে যিহেতু আমি স্পষ্টভাৱে এটা পক্ষ লৈ আছোঁ গতিকে দোষীসকলৰ অধিবক্তাই পাছত আদালতত এই অজুহাত ল'ব পাৰে যে তেওঁলোকৰ বিৰুদ্ধে স্থিতি লৈ থকা তেওঁলোকৰ বিপক্ষে স্থিতি লৈ থকা পক্ষপাত কৰা ব্যক্তিক SIT আলোচনাৰ কাৰণে মাতিছিল SIT নিৰপেক্ষ নহয় SITয়ে পক্ষপাত থকা ব্যক্তিৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে বুলি এটা অজুহাত দেখুৱাই তেওঁলোক আইনৰ সৰুঙাৰে সাৰিবলৈ যত্ন কৰিব পাৰে যি সুযোগ এই জাতিদ্ৰোহীসকলক দিয়াৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে আৰু সেইকাৰণে আমি স্পষ্টভাৱে জনাই দিছোঁ SITক যে আমি নিমন্ত্ৰণ ৰক্ষা নকৰোঁ আমি বৈঠকত অংশগ্ৰহণ নকৰোঁ স্পষ্টভাৱে পানী নসৰকা ক্ষিপ্ৰ তদন্ত কৰি প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিয়াৰ ব্যৱস্থা কৰিব লাগে